guys, welcome to my YouTube channel NH All Blogger. আজি আপোনালোকক দেখাম আজি আমি গৈ আছো বুদা গ্ৰুপ অফ ইনষ্টিটিউশন অফ ফাৰ্মাচিউটিকেল কলেজ। এই কলেজখন আপোনাৰ ফাৰ্মাচিউটিকেল কলেজ হয় আৰু অসমৰ ভিতৰত প্ৰথমখন ব্যক্তিগত উন্নতমানৰ শিক্ষানুষ্ঠান য'ত নেকি আপোনাৰ ফাৰ্মাচী প্ৰফেশনাল কোৰ্সবিলাক কৰা হয়, ফাৰ্মাচী ডি ফাৰ্ম আৰু বি ফাৰ্ম কৰা হয়। চ' আপোনালোকক দেখাম একোটা বস্তু আৰু কলেজত কেনেকৈ পঢ়া শুনা হয় আৰু কলেজৰ বিষয়ে আপোনালোকক প্ৰত্যেকটো তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব আৰু ধন্যবাদ জনাওঁ যে এইবাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱসকলক যিসকলে ফাৰ্মাচী বা অথবা প্ৰফেশনেল কোৰ্স কৰিব বিচাৰে। চ' আহক বলক আমাৰ লগত বুদা গ্ৰুপ অফ ইনষ্টিটিউশন অফ ফাৰ্মাচিউটিকেল কলেজত যাওঁ আৰু তাত গৈ আপোনাৰ এডমিশ্যন ল'বলৈ চেষ্টা কৰোঁ। কাৰণ বুদা গ্ৰুপ অফ ইনষ্টিটিউশন হৈছে এটা উন্নতমানৰ ব্যক্তিগত শিক্ষানুষ্ঠান য'ত নেকি আপোনালোকৰ সকলো সা সুবিধা পোৱা যাব। আপোনাৰ হোষ্টেলৰ ফেচিলিটি পোৱা যায় আৰু বিভিন্ন ধৰণৰ সুবিধা আছে। চ' আপোনালোকে একোটাকৈ বস্তু আপোনালোকক জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ লগতে থাকিব, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ফাইনেলি আহি কলেজখন পালোঁ। এতিয়া কলেজখনৰ ভিতৰত সোমাম। তাৰ আগতে দুটামান কথা কওঁ। বুদা গ্ৰুপ অফ ফাৰ্মাচী কলেজ, আহক আমি ইয়াত এডমিশ্যন লওঁ। এই কলেজখন অসমৰ ভিতৰত আটাইতকৈ উন্নত মানৰ ব্যক্তিগত খণ্ডৰ ফাৰ্মাচী কলেজ। ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত উন্নত মানৰ কলেজ। আহক আমি সকলোৱে এজন সুদক্ষতা সম্পন্ন ফাৰ্মাচিষ্ট হওঁ আৰু তাৰ লগতে সমাজত সামাজিক সেৱা প্ৰদানৰ জৰিয়তে সমাজখন আগবঢ়াই লৈ যাওঁ। ডি ফাৰ্ম এইখন কলেজত আপোনাৰ দুটা পৰ্যায়ৰ শিক্ষা প্ৰদান কৰা হয়। এটা হৈছে দুটা কোৰ্ছ হয়, এটা হৈছে ডি ফাৰ্ম আৰু এটা হৈছে বি ফাৰ্ম। ডি ফাৰ্ম অৰ্থাৎ ডিপ্ল'মা ইন ফাৰ্মাচী আৰু বি ফাৰ্ম হৈছে আপোনাৰ বেচেলৰ অফ ফাৰ্মাচী। ডি ফাৰ্ম 2 বছৰ লাগে, 2 বছৰ লাগে আৰু ফাৰ্মাচী বি ফাৰ্ম 4 বছৰ লাগে। তো ফাৰ্মাচিষ্ট এজনে কোনটো সময়ত কোনটো ড'জ আৰু ঔষধ দিব লাগে তাৰ বিষয়ে দক্ষতা অৰ্জন কৰে। তাৰ কাৰণে ডি ফাৰ্ম পঢ়িব লাগে আৰু 2 বছৰ পঢ়িব লাগে। আহক আমি সকলোৱে বুদা গ্ৰুপ অফ ফাৰ্মাচী অফ ছায়েন্স এণ্ড টেকন'লজি এডমিশ্যন লওঁ। ইয়াত বহুতো সুবিধা আছে, যেনে ফুল্লি ক্লাছেছ, এক্সট্ৰা ক্লাছেছ, কম্পিউটাৰ ক্লাছেছ, হোষ্টেল ফেচিলিটি, উন্নত পৰ্যায়ৰ লেব টেকনিচিয়ান, ফ্ৰী ৱাইফাই ফেচিলিটি, প্লেগ্ৰাউণ্ড, কেণ্টিন আৰু ইয়াত ক'বলৈ গ'লে আমি উন্নত পৰ্যায়ৰ লেব আছে য'ত আমি সকলো ধৰণৰ পদাৰ্থবিলাক আমি পৰ্যবেক্ষণ কৰোঁ আৰু পদাৰ্থৰ কেমিকেলবিলাক কেনেকৈ ৰিয়েকশ্যন কৰিব লাগে তাৰ বিষয়ে আমি ভালকৈ পৰ্যবেক্ষণ কৰোঁ, তাৰ বিষয়ে ভালকৈ আমি অধ্যয়ন কৰোঁ আৰু বিভিন্ন ধৰণৰ আমি কলগেট এটা কেনেকৈ বনাব লাগে, পেৰাচিটামল টেবলেট এটা কেনেকৈ বনাব লাগে তাৰ বিষয়ে কিমান mg থাকে তাৰ বিষয়ে সকলো তথ্য আমি বিৱৰি অধ্যয়ন কৰোঁ। চ' গাইজ এতিয়া আমি বলক আমি কলেজখনৰ ভিতৰলৈ যাম আৰু কলেজখনৰ ভিতৰত গৈ কলেজখনক দেখুওৱাৰ লগতে কলেজখনৰ প্ৰত্যেকটো ক্লাছৰুমৰ লগতে আপোনাৰ প্ৰধান শিক্ষকৰ ৰুমৰ লগতে আৰু বিভিন্ন ধৰণৰ লেব টেকনিচিয়ানৰ ৰুমবিলাক আপোনালোকক পৰ্যবেক্ষণ কৰা বলক। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পালে কমেণ্ট কৰি জনাব আৰু শেষত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ। হেল্ল' গাইজ, এতিয়া আপোনালোকে চাব পাৰে এয়া হ'ল কেমিষ্ট্ৰি লেব। এতিয়া আমি আপোনালোকক দেখাম কেমিষ্ট্ৰি লেব। কেমিষ্ট্ৰি লেবৰ প্ৰত্যেকটো বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু দেখাম। আপোনালোকে ভালকৈ চাই থাকিব বস্তুটো
আপোনাৰ প্ৰত্যেক বস্তু কোনটো বস্তু কিহেৰে আমি ফাৰ্মাচী কোৰ্চটো আছে এটা প্ৰফেচনেল কোৰ্চ আৰু সকলো বস্তু প্ৰেক্টিকেলি কৰা হয় আমি এইটো আমাৰ হয় কেমিষ্ট্ৰি লেব কেমিষ্ট্ৰি লেবত আমি প্ৰত্যেকটা বস্তু আমি প্ৰেক্টিকেলি সকলো তথ্যৰে সকলো আমি পৰ্যবেক্ষণ কৰোঁ চ' গতিকে আপোনালোকে চাব আমি প্ৰত্যেকটা বস্তু আপোনালোকক দেখাওঁ
কলেজখন আপোনালোকক দেখাইছোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চাওক আমাৰ কলেজখন এনেকুৱা ধুনীয়া লোকেশ্যনত আছে চাৰিওফালে সেউজীয়া নেচাৰেৰে আৱৰা চাৰিওফালে চাওক সেউজীয়া আৰু আমাৰ কলেজখনৰ পৰা ধুনীয়া লোকেশ্যন দেখা যায় যে সন্মুখতে এটা পাহাৰ আছে যেন এনেকুৱা লাগে যে ওচৰতে এটা পাহাৰ আছে তেনেকুৱা লোকেশ্যনত চাব পাৰে ধুনীয়া মনোৰম দৃশ্য চাৰিওফালে আৱৰা হয় কলেজখন ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু সকলোৱে যাতে এইখন কলেজতে এডমিশ্যন ল'বলৈ আহে কাৰণ এইখন কলেজ অতি মনোমোহা আৰু চাৰিওফালে নেচাৰেৰে আৱৰা আৰু আপোনালোকে সকলো বিচৰা মতে সকলো সুবিধা এইখন কলেজতে পোৱা যায় আৰু আপোনালোকে আশা কৰোঁ যে চবেই এজন সুদক্ষ ফাৰ্মাচিষ্ট হয় তাৰে আশা ৰাখি ইয়াক কামনা কৰিলোঁ যাতে আপোনালোকে আহি এইখন কলেজতে এডমিশ্যন লয়